বানাক্ৰান্তৰ সহায়ৰ বাবে মানৱীয় পদক্ষেপ মহানগৰীৰ বিশিষ্ট ব্যৱসায়ী মধুসূদন চাহিৰ তেওঁ নিজৰ সাৱৰিয়াজ দেৱী ৰাম বাহাদুৰ চাহি সেৱা সংস্থাৰ উদ্যোগত উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে 1000 পৰিয়াললৈ খাদ্য আৰু ঔষধৰ ব্যৱস্থা কৰে বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে। ইয়াৰ লগতে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সকলো ব্যক্তি দল সংগঠন স্বেচ্ছাসেৱী সংগঠন আৰু সমাজৰ সকলো স্তৰৰ লোকক বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিবলৈ আন্তৰিক আহ্বান জনায়। বানত ক্ষতিগ্ৰস্ত বহু পৰিয়ালে খাদ্য বস্ত্ৰ আৰু আশ্ৰয় সংকটৰ সন্মুখীন হৈছে। এনে সময়ত মানৱতাৰ খাতিৰত সকলোৰে সামৰ্থ্য অনুসৰি সহায় সহযোগিতা আগবঢ়োৱাটো অতিশয় প্ৰয়োজন। বিশেষকৈ উজনি অসমৰ বান বিধ্বস্ত জিলাৰ জনসাধাৰণৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিবলৈ তেওঁ সকলোকে জনাইছে আহ্বান। মানুহৰ দুখৰ সময়ত মানুহৰ কাষত থিয় দিয়াই হৈছে সৰ্বোচ্চ মানৱীয়তা। আমাৰতো এতিয়া 1000 মানুহৰ কাৰণে এইবিলাক 1000 কিট আমিবিলাক বনাইছোঁ। ইয়াতে আপোনাৰ 5 কেজি চাউল আছে, 5 কেজি আলু আছে, 1 কেজি চিনি আছে, 2 কেজি চিৰা আছে, 1 কেজি দাল আছে, হাফ লিটাৰ মাষ্টাৰ্ড অইল আছে আৰু অঠুৱা আছে 1000 পিচ, ত্ৰিপাল আছে 200 পিচ আৰু মাস্ক আছে আপোনাৰ 10000 পিচ। এনেকুৱা এইবিলাক বস্তু আমিবিলাক আজি পঠাই আছোঁ। এটা গাড়ীত যিমান বস্তু গৈ আছে এইটো আমিবিলাক পঠাই আছোঁ। ইয়াৰ লগতে কালি আমিবিলাক আৰু এটা প্ৰগ্ৰাম লৈছোঁ। কালি এটা আৰু গাড়ী যাব, তাৰ লগত কিছুমান মেডিচিনৰ এতিয়া তাতে দৰকাৰ হৈছে। তো আমাৰ সংস্থানৰ পৰা যিমান আমিবিলাক পাৰোঁ মেক্সিমাম আমিবিলাক ইয়াৰ পৰা পঠাম, সেইটো সিদ্ধান্ত লোৱা গৈছে। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ